গঠন হল লহকৰঘাট গাঁও পঞ্চায়ত। বহু জল্পনা কল্পনাৰ অন্তত আজি গঠন হল লহকৰঘাট পঞ্চায়ত কমিটি। নতুন সভানেত্ৰী ছিদ্দিকুন নেহাৰ আৰু উপ সভানেত্ৰী হিচাপে তাহিদা বেগম। আজি নিজধিং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত লহকৰঘাট গাঁও পঞ্চায়তৰ নতুন সভাপতি আৰু উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত আনন্দৰ বন্যা নামি আহে। ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই পঞ্চায়তখনৰ ৰাইজে 5জনীয়া সদস্যৰ সমৰ্থনত টছত জয়ী নৱনিৰ্বাচিত ছিদ্দিকুন নেহাৰে আজি পঞ্চায়তখনৰ উন্নয়নৰ কথা সদৰি কৰে। ইফালে ভাৰতীয় জনতা পাৰ্টিৰ ঢিং মণ্ডলৰ অশেষ চেষ্টাৰ বিনিময়ত আজিৰ কেইবাখনো পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ হাতলৈ যোৱা পৰিলক্ষিত হৈছে। আজি নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে ঢিং মণ্ডলৰ সভাপতি দীপক শইকীয়াৰ লগত মণ্ডলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। ইফালে নতুন সভাপতিগৰাকীয়ে সদৰি কৰে যে আমি নতুন কমিটিয়ে পঞ্চায়তখনৰ উন্নয়নৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি ৰাইজৰ আশা আকাংক্ষা দূৰ কৰিম। আজি অৰ্থাৎ আশা আকাংক্ষাবোৰ পূৰণ কৰিব। আজি লহকৰঘাট ৰিপিট। ইফালে নতুন সভাপতিগৰাকীয়ে সদৰি কৰি কয় যে আমি নতুন কমিটিয়ে পঞ্চায়তখনৰ উন্নয়নৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি ৰাইজৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিম। আজি লহকৰঘাট পঞ্চায়তৰ ৰাইজে লহকৰ মিলন চাৰিআলি বজাৰত বিভিন্ন ফটকা ফুটাই নাচি বাগি আনন্দৰ জোৱাৰ তোলে। ইফালে লহকৰঘাট পঞ্চায়তৰ প্ৰাক্তন সভাপতি আবু কাছেমে নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। ঢিঙৰ পৰা হাফিজুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আমার 1 নম্বর ওয়ার্ডর সদস্য মাননীয় শ্রীযুত ছিদ্দিকুন নাহাৰ ডাঙৰীয়ানীক ওয়ার্ড সদস্য ভোট প্রদান করে তেখেতক পঞ্চায়তৰ সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছে। ইয়াত ৰাইজৰ উপকাৰ হ'ব বুলি আমি আশা কৰিছোঁ আৰু ভৱিষ্যতেও আমাৰ ৰাইজৰ দিহা পৰামৰ্শ লৈ ছিদ্দিকুন নেহাৰে পঞ্চায়তৰ কাম কাজ চলাই নিব বুলি আমি আশা কৰিছোঁ। আপোনালোকৰ কোন পঞ্চায়ত? আমাৰ লহকৰ পঞ্চায়ত। আপোনাৰ সভানেত্ৰীজনৰ নাম কি আছিলে? সভানেত্ৰী ছিদ্দিকুন নেহাৰ। উপসভানেত্ৰী কি আছে? এই সম্পৰ্কে আমি ৰাইজ আনন্দিত হৈছোঁ। ৰাইজে হিলদোল ভাঙি পঞ্চায়ত নিৰ্বাচনত ওয়ার্ড সদস্য বনাইছে। চাওক, আমাৰ লহকৰ গাঁও পঞ্চায়তখন এখন ঐতিহ্যপূৰ্ণ পঞ্চায়ত। ইয়াত বিভিন্ন জাতি ধৰ্মাৱলম্বীৰ লোক বসবাস কৰে। ইয়াত আপোনাৰ সকলো ধৰণৰ মানুহ পাব। তেওঁলোকে আমি সমিল মিলে এইটো ইয়াত সকলোৱে মিলিজুলি আমি কাম কৰোঁ। যিকোনো ক্ষেত্ৰতে আমি হিন্দু মুছলিম ইয়াত একো নাই, চবেই মিলি আমি পঞ্চায়তখন কেনেকৈ আগুৱাই লৈ যোৱা তাৰ আমি দিহা পৰামৰ্শত কাম চলি যায়। আৰু চৰকাৰে এইবাৰ আমাৰ নতুন এখন নিয়ম দিছে, যিটো আমি অলপ আনন্দিত হৈছোঁ, য'ত আপোনাৰ ইয়াত বিভিন্ন ধৰণৰ এইবাৰ শিক্ষকসকলেও জড়িত হৈছে বা আৰু বহুত যোগ্য ব্যক্তি সমাজত এইবিলাক দলীয় ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰে তেনেকুৱা ব্যক্তিও হত নিকা বা সম্পূৰ্ণ ব্যক্তি এইবাৰ পঞ্চায়তত নিৰ্বাচিত হৈছে। সেইসকলৰ বাবে আমি শুভেচ্ছা থাকিল। তেওঁলোকৰ পৰামৰ্শত, তেওঁলোকৰ দিহা পৰামৰ্শত, ৰাইজৰ সহযোগত পঞ্চায়তখন অতি সুনিপুণভাৱে চলিব বুলি আমি আশা ৰাখিছোঁ। আজি লহকৰঘাট পঞ্চায়তৰ আপোনালোকে নতুন এজন সভানেত্ৰী আৰু উপ সভানেত্ৰী পাইছে। আপোনালোকে কি ক'ব এই সন্দৰ্ভত? তেওঁলোকৰ পৰা কি আশা কৰে আপোনালোকে? এইটোৱে আশা কৰোঁ যাতে ৰাইজে যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যেনেকৈ ৰাইজে মেণ্ডেট দি আজি সভানেত্ৰীয়ে ৰাইজৰ আগত আহিব পাৰিছে, তেনেকৈ ৰাইজক যাতে সন্তুষ্টি দিব পাৰে আৰু ৰাইজেও যাতে তেখেতৰ পৰা সন্তুষ্টি লাভ কৰে। তেখেতৰ কাম কাজৰ ধাৰা যাতে তেওঁলোকে যে কয় নাই, চৰকাৰে যিটো নিয়মত ৰাইজক প্ৰেচিডেণ্ট দিছে, এইটো নিয়ম কোনোদিনো নাছিলে। এইটোৱে ফাৰ্ষ্ট আৰু নতুনকৈ আহিছে। আমি আনন্দিত হৈছোঁ। ৰাইজে মানে বাছি এজন যোগ্য মানুহক এইটো পদত নিযুক্তি দিছে। আমি আশা কৰিছোঁ ৰাইজে তেখেতৰ পৰা সন্তুষ্ট লাভ কৰিব আৰু তেখেতেও ৰাইজক সন্তুষ্টি দিব বুলি আমি আশা কৰিছোঁ। আৰু আমি সকলো ৰাইজ মানে তেখেতক সভাপতি হিচাপে পাই আমি আনন্দিত হৈছোঁ। আৰু মানে ক'বলগীয়া, ওপৰৱালা আমাক এটা ভাল দিন আজি দিছে আৰু সেই ভাল দিন হিচাপে আমিও চেলিব্ৰেট কৰি আছোঁ। আমাৰো মনত মানে বহুত ফূৰ্তি, আমি আনন্দিত হৈ আছোঁ, আমি ফূৰ্তি কৰি আছোঁ একেলগে। ছিদ্দিকুন নেহাৰ জিন্দাবাদ, ছিদ্দিকুন নেহাৰ জিন্দাবাদ, ছিদ্দিকুন নেহাৰ জিন্দাবাদ।